আজি খটখটি অবিনাশ হোটেল কনফাৰেন্স হলত খটখটি টাইকোৱাণ্ডো একাডেমীৰ খটখটি লৈ গৌৰৱ কঢ়িয়ানা ছাত্ৰ চিৰাগ কুমাৰ বাজপৰক সম্বৰ্ধনা জ্ঞাপন খটখটি টাইকোৱাণ্ডো একাডেমীৰ ছাত্ৰ চিৰাগ কুমাৰ বাজপৰে SGFI খেলত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে চিৰাগ কুমাৰ বাজপৰে 68 সংখ্যক স্কুল গেম ফেডাৰেচন অফ ইণ্ডিয়াৰ টাইকোৱাণ্ডো খেলত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় উল্লেখ্য যে 8 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ মধ্যপ্ৰদেশত এই খেল অনুষ্ঠিত হৈছিল 14 অনুৰ্ধৰ ল'ৰা শাখাত 27 কেজি শাখাত চিৰাগে অংশগ্ৰহণ কৰিছিল চিৰাগৰ প্ৰশিক্ষক আছিল অনিৰুদ্ধ পাণ্ডে সেই উপলক্ষে আজি খটখটি অবিনাশ হোটেল কনফাৰেন্স হলত মুখ্য অতিথি সমাজকৰ্মী নাৰায়ণ দাস খটখটি টাইকোৱাণ্ডো একাডেমীৰ উপসভাপতিও বোকাজানৰ সংবাদদাতা সুৰজ মহন্ত খটখটি টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষক অনিৰুদ্ধ পাণ্ডে খটখটি টাইকোৱাণ্ডো একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ উপস্থিতিত খটখটিলৈ গৌৰৱ কঢ়িয়ানা ছাত্ৰ চিৰাগ কুমাৰ বাজপৰক প্ৰশংসা পত্ৰৰ লগতে সম্বৰ্ধনা জনায় খটখটিৰ লাহৰীজানৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট পাব্লিক টিভি অসম খটখটি টাইকোৱাণ্ডো একাডেমী সাইনিং ষ্টাৰ ফুলব আসলতে খটখটি টাইকোৱাণ্ডো একাডেমী নামটো আমি সলনি কৰি আমি সাইনিং ষ্টাৰ কৰিবলৈ গৈ আছো নহয় জানো সাইনিং ষ্টাৰ টাইকোৱাণ্ডো একাডেমী সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক মই পোনপ্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আজি ছাৰ অনুৰোধে আমাৰ এই টাইকোৱাণ্ডো একাডেমীৰ কাৰণে যিমানখিনি কৰি আছে সেইখিনি আমি স্বীকাৰ কৰিব লাগিব আৰু তেওঁ যথেষ্ট কষ্ট কৰিছে এই একাডেমী যাতে ওপৰলৈকে ষ্টেপ বাই ষ্টেপ ওপৰলৈ গৈ থাকে এই কথাখিনিৰ কাৰণে অনুৰোধ ভাৱে যথেষ্টখিনি আমাক উৎসাহিত কৰি আহিছে তথাপিতো মই আজি এই মুহূৰ্তত এটা কথাই কওঁ আমাৰ যি ছাত্ৰজন আছিলে বাজপৰ চিৰাগ বাজপৰে মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া স্কুল গেমছ অফ ইণ্ডিয়া অন্তত